নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ ব্যতিক্ৰম মাজৰ এই বিশেষ অনুষ্ঠানটিলৈ। আৰু এটা অনুষ্ঠান আগবঢ়াৰ প্ৰাকখনত প্ৰত্যেক দিনাখন মোৰ আপোনালোকক সুধিব মন যায়, আপোনালোক নিশ্চয় ভালে আছে। আমি আশাৰ বতৰালৈ সদায় আপোনালোকৰ সন্মুখলৈ আহোঁ, তথাপি বহু সময়ত আমি নিৰাশ হওঁ, কাৰণ COVID-19 কৰোণা ভাইৰাছ নামৰ সেই ভাইৰাছটোৱে আমাক ইমান বেয়াকৈ আক্ৰমণ কৰিছে যে আমি আশাৰ বতৰালৈ নতুন দিনৰ বাবে আমি বাট চাই থাকোঁ। যদিও বহু সময়ত আমাৰ এই আশাৰ সময়বিলাক নিৰাশালৈ ৰূপান্তৰিত হয়, তথাপিও আমি সদায় আশাত বন্দী আৰু আমি আশা কৰোঁ খুব সোনকালে আমি ভাল দিনবিলাকলৈ ঘূৰি যাম। COVID-19 এদিন আমাক এৰি দিব আৰু আমি মুক্ত আকাশৰ তলত বিচৰণ কৰিম। আমি যে ভাল দিন এটালৈ ঘূৰি যাম, আমাৰ সকলোৰে মংগল হ'ব, এই কামবিলাকৰ কাৰণে চিকিৎসক আৰু প্ৰশাসনিক বিষয়া সকলোৱে আমাক কিছুমান নীতি নিৰ্দেশনা দিছে। আমি সেই নীতি নিৰ্দেশনাবিলাক পালন কৰি থকাটো খুব প্ৰয়োজনীয় কথা। আৰু এই নীতি নিৰ্দেশনাবিলাকৰ ভিতৰত আমি মুখত মাস্ক ব্যৱহাৰ কৰিব লাগে, সামাজিক দূৰত্ব বজাই ৰাখিব লাগে, আৰু যেতিয়া আমি বাহিৰলৈ ওলাই আহোঁ আমাৰ হাতখন যাতে পৰিষ্কাৰ হৈ থাকে, এই ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব দিব লাগে। আৰু পৰাপক্ষত খুব বেছি প্ৰয়োজন নহ'লে আমি কামৰ পৰা আঁতৰত থাকিব লাগে। আৰু এটা ডাঙৰ কথা, আমি ৰোগৰ পৰাহে আঁতৰি থাকিব লাগে, কিন্তু যিসকল ৰোগত আক্ৰান্ত হৈ আকৌ তেওঁলোক সুস্থ হৈ উঠিলে তেওঁলোকক কিন্তু আমি কেতিয়াও বেয়া চকুৰে চাব নালাগে। এয়া জ্যেষ্ঠসকলে আমাক কৈ গৈছে। যি কি নহওক, COVID-19 আক্ৰমণ কৰাৰ সময়তো বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ আছিল। আৰু এই COVID-19 আজি আহিছে, আকৌ গুচি যাব, কিন্তু এই স্মৃতিবিলাক আমাৰ মনত সজীৱ কৰি ৰাখিবলৈ বহু ব্যক্তিয়ে বহু ধৰণে চেষ্টা কৰিছে। সৃষ্টিশীল ব্যক্তিসকলেও বহু ধৰণে চেষ্টা কৰিছে। তেখেতসকলে কাম কৰি আছে, আৰু তেখেতসকলৰ কামৰ দ্বাৰা আমি এখন সুন্দৰ পৃথিৱী কথা সদায় কল্পনা কৰোঁ। আৰু এই সুন্দৰ পৃথিৱী এখন পাবৰ বাবে আমাৰ মাজত সৃষ্টিশীল ব্যক্তিসকলৰ খুবেই প্ৰয়োজন। আজি তেনে এগৰাকী সৃষ্টিশীল ব্যক্তিক, সৃষ্টিশীল নাৰীক আমি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ, যিগৰাকী নাৰীয়ে তেখেতে কেৱল নাট্য জগতখনৰ লগত জড়িত হৈ আছে। অসম, ভাৰতবৰ্ষ আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তত তেখেতে নাটকৰ যোগেদি তেখেতৰ কামৰ পৃথিৱীখন নিৰ্বাচন কৰি লৈছে। অতি সম্প্ৰতি গুৱাহাটীত তেখেতে এখন নাটকৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছে। আমি তেখেতৰ লগত কথা পাতোঁ। আজি আমাৰ আমন্ত্ৰিত অতিথিগৰাকী হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুতা ৰবিজিতা গগৈ। ৰবিজিতা বা, বহুত বহুত ধন্যবাদ। ইমান ব্যস্ত আপুনি, আপোনাৰ ক্লাছ হৈ আছে, তাৰ মাজতো আপুনি আহিলে। ৰবিজিতা বা, আপোনাক অতি সামান্য এটা উপহাৰ যাচিব বিচাৰিছোঁ। আমি টুৰিজিমৰ সহযোগত আমি ব্যতিক্ৰম মাজৰ এই মাস্কখন তৈয়াৰ কৰিছোঁ। এই মাস্কখন আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলে তৈয়াৰ কৰিছে, আৰু তৈয়াৰ কৰি এই মাস্কখন আমি খুব কম মূল্যত ৰাইজলৈ আগবঢ়াই দিছোঁ। আৰু এই মাস্কখন তৈয়াৰ কৰাৰ বিনিময়ত সেই মহিলাসকলে এটা অৰ্থ লাভ কৰিছে। আৰু মাস্কখন আপোনাক দিবলৈ পাই খুব ভাল লাগিল। ৰবিজিতা বা, মোৰ এনেকুৱা লাগে আপুনি কেৱল যে নাটকৰ কথাই চিন্তা কৰি থাকে, কাৰণ সেই সন্দিকৈ মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তো সেই ডিফুৰ ছোৱালীজনী তেতিয়া কেৱল নাটকেই কৰিছিল। আৰু আপোনাৰ তত্ত্বাৱধানত যিটো নাট্য প্ৰতিষ্ঠান জন্ম হৈছে, জেছাং থিয়েটাৰ, নহয় জানো ৰবিজিতা বা? তেতিয়াৰ পৰা আপুনি নাটকৰ লগতে ব্যস্ত হৈ থাকিল। তাৰপিছত স্নাতক মহলাৰ উত্তীৰ্ণ হোৱাৰ পাছত ৰবিজিতা বা NSDলৈ গুচি গ'ল, নেশ্যনেল স্কুল অফ ড্ৰামা। তাৰ পৰা পৰিচালনাৰ ক্ষেত্ৰখনত খুব ধুনীয়াকৈ উত্তীৰ্ণ হৈ আকৌ অসমলৈ আহিলে, প্ৰথমতে দিল্লীত, তাৰপিছত অসমত আহি আপোনাৰ কৰ্মজীৱন আৰম্ভ হ'ল। এই যে আপোনাৰ নাটকৰ পৃথিৱীখনলৈ জনা নজনা বয়সৰ পৰা বিভিন্ন সময়ত বিভিন্ন গতিৰে আপুনি আগবাঢ়ি গৈছে, তাৰ মাজত ডিফুটো আছে। এই যাত্ৰাক আপুনি আপোনাৰ দৃষ্টিৰে কেনেধৰণে চায়? এইটো এনেকুৱাকৈ ভাবোঁ, বনমৰমী ধৰা মানে এইটো মানুহৰ জীৱন, এইটো জীৱনটোতো আগবাঢ়ি গৈ থাকে আৰু এইটো বুৱতী পানীৰ নিচিনা। গতিকে মই ইমান চিৰিয়াছলি নাভাবোঁ। তাৰে মাজতে কিছুমান তোমাৰ কাম হৈ যায়, ধৰা প্ৰত্যেকজন ব্যক্তিৰে কিছুমান শিক্ষক এজনে পঢ়ায়, বা নাটক কৰা মানুহ এজনে নাটক কৰে, বা লেখা মানুহ এজনে লেখে। গতিকে ঠিক সেইধৰণে আমি যিহেতু আৰ্টেই কৰিম বুলি থাকিলোঁ, গতিকে নাটক কৰি থকা যায়। পঢ়ায়ো ভাল পোৱা হ'লোঁ এতিয়া লাহে লাহে, গতিকে বিভিন্ন ঠাইত পঢ়াবলৈও গৈ থাকোঁ। গতিকে সেই আৰু নতুন নতুন আৰ্টিষ্টসকলক পঢ়াই তেওঁলোকক নাটকৰ কাৰণে তৈয়াৰ কৰি, নাটকতকৈ অভিনয়ৰ কাৰণে বেছিকৈ তৈয়াৰ কৰা যায়। অভিনয়ৰ ক্ষেত্ৰখন অলপ পৰিসৰটো বেছি বহল, গতিকে অভিনয় শিকাৰ পিছত যিকোনো এজনে তেওঁ ধৰি লওক
বিভিন্ন ক্ষেত্ৰত তেওঁ নিজকে নিয়োজিত কৰিব পাৰে আৰু অভিনয়তাৰ যথেষ্ট বহুত আগ্ৰহী শিল্পী থাকে যিসকলে অভিনয়ৰ প্ৰশিক্ষণ ল'ব বিচাৰে বা অভিনয় শিকিব বিচাৰে বা শিকি নাটক চিনেমা এইবিলাকত অভিনয় কৰিব বিচাৰে গতিকে হে থাকি গ'লো আৰু তেনেকৈ সেই আৰ্টিষ্টৰ লগতে লাগি থাকোঁ হয় আৰ্টিষ্ট বনাই আছোঁ নহয় নিজে নাটক এখন পৰিচালনা কৰি আছোঁ তেনেকৈ আপুনি এতিয়া এগৰাকী অতি সমৃদ্ধিশালী নাৰী কাৰণ আপুনি নাটকৰ ক্ষেত্ৰখনত ইমান শিকিলে ইমান আপুনি বুজিলে সেই শিকা বুজাৰ পৰা আপুনি এই ক্ষেত্ৰখনত সমৃদ্ধিশালী কিন্তু এই ক্ষেত্ৰখনলৈ সোমাই কেনেকৈ আহিলে আপুনিতো বেলেগ এটা কামো কৰিব পাৰিলেহেঁতেন আপুনি এখন মহাবিদ্যালয়ৰ অধ্যাপক হ'ব পাৰিলেহেঁতেন আচলতে পাৰে আচলতে ধৰি লওক এতিয়া আজিকালি বহুত ল'ৰা ছোৱালীয়ে নাটকৰ কাৰণে আগ্ৰহী বা এইটো লাইনলৈ আহিবৰ কাৰণে কিন্তু আমি যিখিনি সময়ত আহিছিলোঁ এইখিনি খুব কম মহিলা আছিল এইটো লাইনত তো থাকি যাব পাৰে নে নোৱাৰে এইটো এটা মানে খুব সন্দেহৰ বিষয় হৈ থাকে যে ইমান চেলেঞ্জিং আৰু এজ এ ওমেন বহুত চেলেঞ্জ থাকে সেই চেলেঞ্জবিলাকৰ কথা ক'লে মানে মানুহে বহুত সময়ত ভাবিব পাৰে যে কি এইবোৰনো কি চেলেঞ্জ কিন্তু সৰু সুৰা কথাৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ চেলেঞ্জ থাকে ধৰা ঘৰ এখনত ছোৱালী এজনীয়ে ঘৰৰ পৰা ওলাই যাওঁ বুলি ক'লে বা বাহিৰত পঢ়িবলৈ যাওঁ বুলি ক'লে পটকৈ পঢ়িবলৈ পঠিয়াই দিয়ে খুব কম লিবাৰেল আমি নিজে তেনেকুৱা লিবাৰেল পেৰেণ্টছ তাৰ কিছুমান পৰিচালক থাকে এছিষ্টেণ্ট ডাইৰেক্টৰ থাকে তেওঁলোকৰ লগত কাম কৰি অভিনেতা বা অভিনেত্ৰীগৰাকী গুচি যায় কিন্তু বা পৰিচালক এজন হোৱাৰ লগে লগে তেওঁ চব বস্তু চাই ধৰা এতিয়া মই আজি 25 বছৰ এইটো লাইনত যেতিয়া কাম কৰি আছোঁ এখন নাটক যেতিয়া মই প্ৰডিউচ কৰাৰ মানে তাৰ ফাইনেন্স ক'ৰ পৰা আহিব অলৱেজ টেকন ফাইনেন্স ইজ এ মেনছ জব পইচাটো সদায় মতা মানুহৰ জব হিচাপে মতা মানুহৰ ডিপাৰ্টমেণ্ট হিচাপে লোৱা যায় গতিকে আমি যেতিয়া নাটকখন কৰোঁ তেতিয়া মই নাটকখনৰ কিমান পইচা মই খৰচ কৰিম সেই পইচাখিনি ক'ৰ পৰা আহিব আৰ্টিষ্টক কেনেকৈ পে'মেণ্ট কৰা যাব হলৰ ৰেণ্ট কিমান হ'ব হলৰ ৰেণ্টবোৰ কেনেকৈ কম কৰিব পৰা যায় যিবিলাকে ধৰা বাৰ্গেনিং হলৰ ৰেণ্ট চুইপাৰ ক্লিনিং হলটো মেইনটেনেন্স শ্ব'ৰ আগত তাৰ পাব্লিচিটিৰ প্ৰেছৰ কামবিলাক এই সকলোবিলাক কাম আমি নিজে চাওঁ গতিকে এই প্ৰচেছটোত মানে মই নিজে উপলব্ধি কৰোঁ আজি আহি পেলাই মানে যে এটা যথেষ্ট কঠিন এটা প্ৰক্ৰিয়া যথেষ্ট কঠিন প্ৰক্ৰিয়া কাৰণ এই কথাবিলাকৰ কাৰণে মানুহে তোমাক গ্ৰহণ কৰিব নিবিচাৰে এটাতো তোমাক মানি ল'ব নিবিচাৰে যে কি য়েছ ইউ আৰ দ্য ডাইৰেক্টৰ ইউ আৰ ইলিজিবল টু ডিৰেক্ট ইউ ষ্টাডিড ডিৰেকশ্যন গতিকে NSDটো দেখা যায় যে বহুত অধিকাংশ ছোৱালীয়ে অভিনয়হে শিকে মই শিকি থাকোঁতে মোক কোৱা হৈছিলে যে কি মই অভিনয়ত কিয় স্পেচিয়েলাইজ নকৰোঁ বাট মই নিজাকে এডামেণ্ট আছিলোঁ যে কি নহয় মই ডাইৰেকশ্যনতে স্পেচিয়েলাইজ কৰিম কাৰণ মই ইয়াৰ পৰা যাওঁতে ভাবি গৈছোঁ যে মই ডাইৰেকশ্যনতহে স্পেচিয়েলাইজ কৰিম আপুনি ইয়াতো গুৱাহাটীত থাকোঁতেও যিখিনি কাম কৰিছিলে আপুনি প্ৰায়খিনি ডাইৰেকশ্যনতে কাম কৰিছিলে মই বাৰে বাৰে আপোনাৰ নাট্যগোষ্ঠীটোৰ নাম লৈ আছোঁ এইকাৰণে যে সেই সময়ত আপোনাৰ যিখন ৰঙীন পৃথিৱী বিভিন্ন বাৰেৰহণীয়া ব্যক্তিৰ এখন ৰঙীন পৃথিৱী বিভিন্ন ব্যক্তিৰ সমাৱেশ ঘটিছিল সেই বিভিন্ন ব্যক্তিৰ সমাৱেশেৰে বাৰেৰহণীয়া পৃথিৱীখনে আপোনাৰ নাটকৰ পৃথিৱীখনৰ প্ৰতি প্ৰথম আকৰ্ষণৰ সৃষ্টি কৰিছিল নেকি সেয়া হয় কালিয়ে কথা পাতিছিলোঁ এখন সৰু নাটক কৰিছিলোঁ এডাল্ট এডুকেশ্যনক লৈ আছিলে নাটকখন পোহৰ বুলি নাটকখন তাৰে নাটকখন এজন খনিকৰ খুৰা আছিলে তেওঁ নাটকখন লিখিছিলে ডিফুৰ নাটকখন লৈ মই ৰেডিঅ'টো নাটকখন কৰিবলৈ আহিছিলোঁ অসমৰো বিভিন্ন ঠাইত শ্ব' হৈছিলে তো অলপ সাঁচ বহুৱাই যায় আৰু আচলতে যদি ঘৰুৱা পৰিৱেশটো থাকে তেতিয়াহ'লে পৰিৱেশটোৰ পৰা বহুত ল'ৰা ছোৱালী ওলাই আহে নিজে তেতিয়া বহুত ল'ৰা ছোৱালী ধৰা ইনক্লুডিং ইউ অলছ তুমিও ধৰা ঘৰুৱা এটা পৰিৱেশ যদি থাকে মা দেউতাই যদি এনকাৰেজ কৰে আমাৰ ল'ৰা ছোৱালীখিনি ওলাই আহে কিন্তু তাৰ পিছৰ ফেজটো কিন্তু টানি নিয়াটো খুব কঠিন এটা সময়ৰ পিছলৈকে ধৰা তুমি গ্ৰেজুৱেশ্যন কৰি আছা তেতিয়ালৈকে ঠিকে আছে ৰবিজাবা কথাটো এনেকুৱা আমি যেতিয়ালৈকে BA পঢ়ি থাকোঁ এটা মনৰ হেঁপাহত নাটকখন কৰোঁ কিন্তু সেই মনৰ হেঁপাহটো এটা মানে পেছাগত ৰূপ দিবলৈ যোৱাটো যথেষ্ট কঠিন আপুনি সাংবাদিক হিচাপে এজনে হয়তো নিজকে ৰূপ দিবলৈ হয়তো বহুত পেপাৰ হাউচ আছে লাহে লাহে নিউজ চেনেলবিলাক হ'ল এতিয়া পৰ্ট্ৰেলবিলাক হোৱা আৰম্ভ কৰিলে বহুত অপৰচুনিটিজ ওলাই যায় প্ৰিণ্ট মিডিয়ামৰ পৰা আহি ভিজুৱেল মিডিয়ালৈ বাকীখিনি কি কথাটো তেওঁ জাৰ্নেলিজমৰ ওপৰত নিজাকে তেওঁ কিমান নিজকে উৎকৰ্ষ সাধন কৰিছে তেওঁ নিজৰ বেছটো বনাইছে সেই হিচাপত তেওঁ কিমান লম্বা দীঘলীয়া সময়লৈকে কাম কৰি থাকিব কিন্তু নাটকৰ যেনে আৰ্ট এণ্ড কালচাৰত গৈ পেলাই এইটো খুব ক্ৰিটিকেল মিডিয়াম হয় এইটো এটা মানে তোমাৰ পুৰুষানুক্ৰমে ধৰা
আমাৰ যি গুৰুৱে ধৰা আমাৰ এটা এটা সোমাই আছে ধৰা গুৰুৱে শিকাই তাতে কোনো মহিলাই নাছিলে বহুত দিনলৈকে ভাৰতীয় নাটকত মহিলাৰ স্থানেই নাছিলে বজ্ৰ শৰ্মাই অসমত নাটক কৰিবলৈ আৰম্ভ কৰাৰ আগলৈকে তালৈকে নাটকত মহিলাই নাছিলে গতিকে তুমি ভালকে ভাবাচোন আমাৰ সেই শংকৰদেৱৰ সময়ৰ পৰা পৰম্পৰাগত গোটেই পদ্ধতিটোৰে আহি ৰাম নৱমীৰ যুগৰ পৰা আৰম্ভ কৰি কানিয়াৰ কীৰ্তন পাৰ হৈ আহি পেলাই আমি এয়া এইখিনি সময়লৈকে গাঁওবুঢ়া বা পাছলে এই বজ্ৰ শৰ্মাহঁত অহাৰ আগলৈকেতো এইটো হোৱাই নাছিলে গতিকে এইবিলাক তাৰ গতিকে বহুত চেলেঞ্জিং গতিকে হঠাৎ মানুহে বস্তুটো একচেপ্ট কৰি ল'ব নোৱাৰে তুমি ধৰা ছোৱালী এজনে চুলি কাটি দিলে চুলি চুটি তো মানুহে একচেপ্ট কৰিব নোৱাৰে তো মানুহে ফুট লোৱা নাই চ' মানুহে একচেপ্ট কৰিব নোৱাৰে তো ছোৱালী এজনীয়ে ধৰা নাটকত সেই যে বজ্ৰ শৰ্মাই আনিলে অভিনয়ৰ কাৰণে আনিলে তেতিয়া অভিনয়ৰ কাৰণে অহাটোৱে খুব ডাঙৰ কথা আছিলে 2 নম্বৰ তুমি যদি অলপ বৌদ্ধিকভাৱে চিন্তা চৰ্চা কৰা আৰম্ভ কৰা বা নিজে ডিৰেকশ্যন কৰা আৰম্ভ কৰা বা ইট ইজ ভেৰি ক্ৰিটিকেল সেইকাৰণে তুমি অসমীয়া চিনেমাটো চাবা যে আমাৰ ৰয় এখেত আমাৰ এয়া যে আমাৰ ৰাজবংশী পৰিয়ালৰ যে ৰয় যিগৰাকী প্ৰথম অসমীয়া মহিলা বোলছবি পৰিচালিকা চ' তেওঁৰ পিছত আমাৰ দীৰ্ঘদিনৰ এটা বিৰতি আছে দীৰ্ঘদিনৰ বিৰতিৰ পিছত আমাৰ এয়া শান্তনা বাইদেউহঁত বা মঞ্জু বৰাহঁত বা আই থিংক আৰু ৰবিছা আৰু এটা কথা হয় আমাৰ এতিয়াও আমাৰ সমাজখনত এগৰাকী মহিলাই সুতৰ বিপৰীতে যোৱাটো পচন্দ নকৰে সেই কথাষাৰ আপুনি ইতিমধ্যে ক'লে কিন্তু আপুনি যেতিয়া NSDলৈ গ'ল নেশ্যনেল স্কুল অফ ড্ৰামা পৃথিৱীৰ বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল আহে তাততো চাগে ল'ৰা ছোৱালী ভেদ নাছিলে তাৰ পাছত আপুনি এগৰাকী ছাত্ৰী হিচাপে তাৰপৰা উত্তীৰ্ণ হৈ দিল্লীত আপুনি বহুদিন কাম কৰিলে তাৰপাছতো আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বহুদিন কাম কৰিছে এই যে আমি প্ৰথমতে আমি নিজৰ জন্মস্থানখনৰ সামাজিক পৰিৱেশটো দেখোঁ তাৰপিছত গুৱাহাটীলৈ আহোঁ তাতকৈ অকণমান ডাঙৰ পৰিৱেশটো দেখোঁ তাৰপিছত আপুনি দিল্লীলৈ গ'ল দিল্লী এখন সাংঘাতিক নাটক হৈ থাকে তাত অ'ত নাটক হৈ থাকে নাটকৰ পৰিৱেশ তাৰ পৰা আপুনি ভাৰতৰ পৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰলৈ গৈছে এই পৰিৱেশবিলাকে আপোনাৰ ৰবিজিতা গৈ এগৰাকী ডাইৰেক্টৰ হিচাপে আপোনাৰ ব্যক্তিত্ব গঠনত কেনেধৰণে প্ৰভাৱ পেলাইছে বিভিন্ন ঠাইত যেতিয়া কাম কৰা যায় বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ হয় সেইটো এটা খুব মানে মই নিজেও ভাল পাওঁ সেই এক্সপিৰিয়েঞ্চবিলাকে আচলতে তোমাক আগলৈ লৈ গৈ থাকে এতিয়া ধৰা মই আজি এঠাইত এটা কাম কৰিলোঁ সেই কামটোৱে মোক অলপ অনুপ্ৰেৰণা যোগালে বা কামটোৰ পৰা নতুন কথা শিকিলোঁ বা চেলেঞ্জবিলাকো লোৱা আৰম্ভ কৰিলোঁ যিবিলাক চেলেঞ্জেছ সোমাই থাকে ধৰা ইমান সহজ নহয় কথা এটা ক'বলৈ ধৰি লওক মই এতিয়া দিল্লীত নাটক এখন ডাইৰেকশ্যন কৰোঁ ইটছ ইজ নট ইজি মানে ইমান সহজ নহয় গতিকে তাৰ কাৰণে তুমি নিজক বহুত প্ৰিপেয়াৰ কৰি ল'ব লগা থাকে ভিতৰৰ পৰা তুমি এখন আনন'ন ষ্টেট এখনত গৈ কাম কৰা কৰ্ণাটকত বা কেৰেলাত গৈ কাম কৰা চ' তুমি তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লগা বহুত কাম থাকে তুমি বহুত জানিব লগা কথাও থাকে সেই দেশখনৰ কথা সেই ঠাইখিনিৰ কথা সেই মানুহখিনিৰ কথা সেইখিনিৰ লেংগুৱেজ সেইখিনি মানুহৰ কালচাৰেল চিন্তা চৰ্চা সেই বহুত কথা আমি জানিব লগা থাকে কিন্তু এনেকৈ কাম কৰি থাকিলে বহুত এক্সপিৰিয়েঞ্চ পোৱা যায় ধৰা মই ৰিচেণ্টলি কেৰেলাত এটা কাম কৰিলোঁ সব দুটা কাম কৰিলোঁ প্ৰথম কামটো কৰিলোঁ 3 দিনীয়া এটা ওমেন ৱৰ্কশ্বপ সেই ৱৰ্কশ্বপটোত অকল ওমেন আহিছে আৰু ওমেনখিনি বিভিন্ন ক্ষেত্ৰৰ কোনোবা ডক্টৰ আহিছে কোনোবা ইঞ্জিনিয়াৰ আহিছে স্কুলৰ শিক্ষকটো আহিছেই আৰু গানৰ নাচৰ এনেকুৱা বিভিন্ন ধৰণৰ শিল্পী আহিছে নাটকৰ সেই ৱৰ্কশ্বপটো কৰিবৰ কাৰণে তো ডেট ৱৰ্কশ্বপ ইজ লাইক হাউ টু এম্পায়াৰ ওমেন সেইবিলাক কথা যেতিয়া সেই ডক্টৰ ইঞ্জিনিয়াৰ সেইবিলাকে যে তাৰে মাজত অলপ সময় লৈ থিয়েটাৰ প্ৰেক্টিচ কৰিবলৈ আহে গতিকে সেইবিলাকৰ পৰা আকৌ নতুন বহুত কথা শিক্ষা পোৱা যায় যে চোৱা এজন ডক্টৰেও নাটক শিকি কৰিব আহিছে এজন ইঞ্জিনিয়াৰে নাটক কৰিব আহিছে এগৰাকী আহিছিলে তেওঁ কৰ্ণাটকত চাকৰি কৰে চাকৰিৰ পৰা 4 দিনৰ ছুটি লৈ পেলাই 3 দিনৰ কৰ্মশালাটো কৰিবলৈ আহিছে বিকজ সামহাউ দিছ ছ'চিয়েল ৰেছপনচিবিলিটিটো শ্বেয়াৰ কৰে তেওঁলোকে সেই বস্তুটো মই শিকিলোঁ বিং এ ডক্টৰ অলছ' তেওঁ সেইটো এটা ছ'চিয়েল ৰেছপনচিবিলিটি ভাবে তেওঁ কেইটামান থিয়েটাৰ গ্ৰুপৰ লগত আগতে কাম কৰিছিলে গতিকে তেওঁ নিমন্ত্ৰণ কৰিলে কি যে আমি এনেকুৱা এটা কৰ্মশালা এবাৰ আয়োজন কৰিবলৈ ওলাইছোঁ তুমি আহা তেওঁ মেডিকেল প্ৰেক্টিচ এৰি 4 দিনৰ কাৰণে আহিছে সেইটোৱে মোৰ কাৰণে ডাঙৰ এক্সপিৰিয়েঞ্চ গতিকে সেই বস্তুবোৰে আকৌ মই আৰু 10 ঠাইত 10 গৰাকী মহিলাক আকৌ এম্পায়াৰ কৰিবলৈ মোক এইটো উদাহৰণ হিচাপে দিবলৈ মোৰ হাতত এটা ডাঙৰ এটা মানে উদাহৰণ মোৰ ওচৰলৈ আহে যিটো মই আনক আকৌ ইনস্পায়াৰ কৰিব পাৰোঁ আন কিছুমান ল'ৰা ছোৱালীক নপঢ়া নুশুনা ল'ৰা ছোৱালী আহে আৰু সেই নপঢ়া নুশুনা ল'ৰা ছোৱালীৰ লগতো ডক্টৰগৰাকী আহে গতিকে এই যে ছ'চিয়েল এৱেৰনেছ এই যে ছ'চিয়েল আণ্ডাৰষ্টেণ্ডিংটো এগৰাকী নপঢ়া লিখিব পঢ়িব নজনা মানুহৰ লগতো যে ডক্টৰ এজনীয়ে নিজকে আহিবলৈ এলাউ কৰে বিকজ অফ দ্য লাভ অফ থিয়েটাৰ এণ্ড দেন দে থিংক দিছ থিয়েটাৰ ইজ এ ছ'চিয়েল ৰেছপনচিবিলিটি এণ্ড উই নিড টু শ্বেয়াৰ দিছ ছ'চিয়েল ৰেছপনচিবিলিটি এই বস্তুবোৰ আমাৰ সমাজত
অসমত নাই কাৰণে মই বেয়া বুলিও কোৱা নাই মানে মই কৈছোঁ নাই গতিকে আমি সেইবিলাক অলপ যদি তেনেধৰণে এৱেৰ হ'বলৈ আৰম্ভ কৰে অসমৰ ছ'চাইটিখনো তেতিয়াহ'লে হয়তো যিবিলাক ছোৱালীয়ে যেনেকৈ আমি কথা পাতিছোঁ যে গ্ৰেজুৱেশ্যনৰ পিছত হয়তো তেওঁলোকৰ মনৰ আগ্ৰহখিনিক পেছাৰ ৰূপ দিয়াত তেওঁলোকে হয়তো অহা সময়খিনিত আৰু সুবিধা হ'ব আৰু নিজকে ধৰা বৌদ্ধিকভাৱে ৰেডি কৰি এইটো মানে থিয়েটাৰৰ যিটো পৰিচালনাৰ যিখন এখন চেলেঞ্জিং ক্ষেত্ৰ সেই ক্ষেত্ৰখনত আহিবলৈ তেওঁ ধৰা তুমি এতিয়া ধৰা যদি চোৱা তুমি ধৰা ছোৱালী এজনী ৰান্ধনী হ'ব পাৰে খুব ভাল পিপল একচেপ্ট ইট ছোৱালীজনী ভাল কুক তাইৰ এটা মানে ইউটিউব চেনেল আছে তাই তাতে কুক কৰে কুকৰ বহুত ৰেচিপি দিয়ে ইণ্ডিয়ান ট্ৰেডিশ্যনেল আছামিজ ট্ৰাইবেল চব দিয়ে চ' মানুহে এইটো চাই মানুহে এপ্ৰিচিয়েট কৰে এপ্ৰিচিয়েট খুব ভাল পায় চিটি ছোৱালী এজনীয়ে তাৰপিছত ধৰা লেখে কবিতা লিখে তেতিয়ালৈকে খুব ভাল হৈ থাকে যদি ক্ৰিটিকেল এনালাইচিছ যদি ছোৱালী এজনীয়ে কৰিবলৈ আহে দেন ইট ইজ কুৱেশ্যনিং দেট ইজ এ কুৱেশ্যনেবল চিটুৱেশ্যন এক্টিং যেতিয়ালৈকে কৰি আছে তেতিয়ালৈকে খুব ভাল যেতিয়াই তুমি পৰিচালনা কৰিবলৈ আহিলা you prepare yourself to be a director you study it you read and আপোনাৰ knowledge আপোনাৰ যিবিলাক ইনফৰমেশ্যন লাগে সেই ধৰণৰ বস্তুবিলাকে তুমি নিজক ইকুইপ লাগে দেন ইট ইজ কুৱেশ্যনিং দেট ইজ নট হাৰ কাপ অফ টি যেন সেইটো তেওঁৰ কৰাৰ অধিকাৰ নাই কুক কৰি থকালৈকে ভাল আছে কবিতা লিখি থকালৈকে ভাল আছে যদি তুমি ক্ৰিটিকেল এনালাইচিছ কৰিবলৈ গ'লা সাহিত্যৰ দেন ইট ইজ নট ভেৰি এপ্ৰিচিয়েটেবল দেট ইজ নট পাৰ্ট অফ ইউ ৰাইট নাইচ থিংছ এবাউট প্ৰকৃতি ছোৱালী কাপোৰ নদী এইবোৰৰ বিষয়ে লেখা দেন ইট ইজ ভেৰি গুড চ' এই মাইণ্ডছেটবিলাক আমাৰ সলনি হ'বৰ সময় হ'ল কিন্তু এতিয়া বহুলাংশে আমাৰ এতিয়াও কিন্তু আপুনি কোৱা ধৰণে মানুহবিলাকে চিন্তা কৰিছে মই অকণমান আমাৰ কাষৰীয়া ৰাজ্য মণিপুৰলৈ যাব খুজিছোঁ ৰতন থিয়াম আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন ব্যক্তি ৰতন থিয়ামৰ অধীনত এটা বিশাল নাট্য গোষ্ঠী আছে কেতিয়াবা এনেকুৱাও আমি শুনিছোঁ যে ৰতন থিয়ামৰ লগত বছৰ ধৰি 10-12 বছৰ ধৰি একোজন ব্যক্তিয়ে নাটক কৰি আছে তেওঁলোকৰ এটা বিশাল নাট্য গোষ্ঠী আৰু ৰতন থিয়ামৰ নাটকত ইমান আংগিক আছে নহয় জানো ৰবিষ্টা আপোনাৰ লগত কথা ক'বলৈ ভয় লাগে মই ইমান নাটকৰ কথা নাজানো ইমান সুন্দৰ সংগীতৰ সমাহাৰ ইমান সুন্দৰ পোহৰৰ ব্যৱস্থা আংগিক আছে আৰু মণিপুৰখনক তেওঁ মণিপুৰৰ যি নৃত্য মণিপুৰৰ খোল বাজনাৰ যি ক্ৰিয়া কলা কৌশল এই গোটেইখিনি ধুনীয়াকৈ দেখুৱায় অসমত তেনেকুৱা এটা নাট্য গোষ্ঠী যিটো নাট্য গোষ্ঠীত বছৰ ধৰি এখিনি মানুহে কামেই কৰি থাকিব আৰু তেওঁলোকে সেই কামৰ পৰা তেওঁলোকে এটা বেতন পাব কাৰণ বেতনটো পাবই লাগিব নহয় জানো ৰবিষ্টা আজি ইমান জটিল হৈ গৈছে অৰ্থ অবিহনে আজি কোনো জীয়াই থাকিব নোৱাৰে আৰু এতিয়া আমি দেখা পাইছোঁ যে ভ্ৰাম্যমাণ নাট্য গোষ্ঠীৰ কাৰিকৰী শিল্পীসকলৰ যথেষ্ট জটিল সময় আহিছে অসমত মই পেছাদাৰী নাট্য গোষ্ঠীৰ কথা এইখিনিতে কোৱা নাই অপেছাদাৰী নাট্য গোষ্ঠী মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ কথা কোৱা নাই বাকী আমাৰ নাট্য দলসমূহৰ কথা কৈছোঁ অসমত তেনেকুৱা এটা পৰিৱেশ এতিয়া আহিছেনে বা আমি যিটো পৰিৱেশত ধৰক আমি এটা নাট্য দল গঠন কৰিলোঁ তাত আপোনাৰ গায়ন বায়নো থাকিলে তাত আপোনাৰ আমাৰ লোককলাখিনিও থাকিলে তাত আপোনাৰ অভিনয় থাকিলে কিন্তু আপোনালোকে দেশান্তৰলৈ নাটক কৰিবলৈ গ'ল সেই পৰিৱেশটো আহিছেনে পষ্ট ক'ভিড না হয় পষ্ট বা এতিয়ালৈকে আহিছিল নে আৰু পৰৱৰ্তী সময়ত আহিবনে অসমৰ গোটেই কথাটো আই থিংক দিছ এই কথাটো ৰতন থিয়ামৰ লগত যেতিয়া আমি মানে তুলনা কৰিবলৈ যোৱাৰ সময়ত আমি আন কিছুমান বস্তু চাবলগীয়া আছে সেইটো যে পৰিপ্ৰেক্ষটো চাব লাগিব আমাৰ যিটো ছ'চিঅ' ইকনমিকেল আৰু বেছিকৈ ছ'চিঅ' ইকনমিকেল পলিটিকেল যিটো আমাৰ মানে পৰিস্থিতি সেই পৰিস্থিতিটোৱে আমাক কেনেকুৱা বস্তুবোৰে ক'লে আমাক লিড কৰে আজি আমি পটকৈ ক'বলৈ ভাল মণিপুৰৰ ৰতন থিয়ামৰ নাটক যায় তেখেত মোৰ গুৰুস্থানীয় তেখেতৰ পৰা বহুত শিকিছোঁ আৰু মই শিকিও গৈ থাকিম বহুত প্ৰিয়ও এতিয়া ৰতন থিয়ামৰ ইউ লুক এট দিছ মণিপুৰ জিঅ'গ্ৰাফি চাৰিওফালে পাহাৰ মণিপুৰৰ লগত নাগালেণ্ডৰ ফালৰ পৰা যিটো পাৰ্ট আছে সেই পাৰ্টটোত তোমাৰ মণিপুৰৰ পাহাৰবিলাকত নাগা আছে আৰু ইটো ছাইডৰ পাহাৰটোত মানে হাফ যদি লৈ লোৱা সিটো ছাইডৰ পাহাৰখিনিত কুকি আছে কুকি মানুহ কুকি আৰু নাগাখিনি মণিপুৰৰ চাৰিও ছাইডৰ পাহাৰখিনিত আছে আৰু মাজত এটা ঘূৰণীয়া কম এলেকা এটা আছে ভৈয়াম যিটো সেই ভৈয়ামখিনিত মেইটেইখিনি থাকে গতিকে তেওঁলোক ভেৰি কনফাইণ্ড এটা পৰিৱেশৰ মাজত জিঅ'গ্ৰাফিকেল কনফাইণ্ড এটাৰ পৰিৱেশৰ মাজত থাকে গতিকে চাৰিওফালে মণিপুৰখন পাহাৰে আগুৰা ঘূৰণীয়াকৈ এই মাজত যিখিনি থাকে সেইখিনি মেইটেই
আৰু ছাৰহঁত যিটো ছাৰসকলে ইহঁতে যিহেতু কালচাৰৰ প্ৰেক্টিছ কৰে সেইটো হৈছে মেইটে কালচাৰ এই যে ছাৰৰ যদি আমি নাটকত যিবিলাক আমি মানে গীতৰ যিবিলাক সৌন্দৰ্য দেখা পাওঁ সুৰৰ যিবিলাক মাধুৰ্য দেখিবলৈ পাওঁ ভিজুৱেলছখিনি তেওঁ কিন্তু পাহাৰৰ পৰা আনা অধিকাংশ সময়ত পাহাৰীয়া কুকি আৰু নাগাৰ পৰা চলৰ ডিজাইন হেডগিয়াৰৰ ডিজাইন জুৱেলাৰীৰ ডিজাইন সেই বস্তুবোৰ তেওঁ তাৰ পৰা আনিছে কিন্তু গীতৰ যিবিলাক সংগীতময়তা আৰু বিভিন্ন ধৰণৰ ৰূপ সেই বস্তুখিনি তেওঁ মেইটেখিনিৰ পৰা আনিছে তেওঁলোক এটা কনফাইন পৰিৱেশৰ মাজত থাকে বাহিৰাগত মানুহ তাত নাই লোকেল মানে ধৰা ভাৰতৰ ভিতৰৰ মানুহৰে প্ৰব্ৰজন তাত খুব কম তাৰ বিপৰীতে যদি অসমখনত চোৱা ব্ৰহ্মপুত্ৰ ভেলীৰ দুইফাৰে এখন বিস্তীৰ্ণ ক্ষেত্ৰ বিভিন্ন ঠাইৰ পৰা মানুহে এনেকৈ আহি সোমাব পাৰে আগ্ৰাসন হ'ব পাৰে বিহাৰৰ মানুহ বা বিভিন্ন ধৰণৰ কালচাৰী এটা মিক্স পৰিৱেশ এইটো অকল যে মিক্সটো আমাৰ যে অকল গুৱাহাটীতে মিক্স এনেকুৱা নহয় এন্থ্ৰপলজিকেলি বা আমি মানুহখিনি আমি গুৱাহাটীতে মিক্স আমি গোলাঘাটতো আমাৰ মাৰোৱাৰী মানুহ আছে বিহাৰী মানুহ আছে তেজপুৰত আছে তিনিচুকীয়াত আছে এভৰিথিং ইজ ইট মিক্স উই আৰ অলৰেডি মিক্স কসমপলিটান গতিকে সেই যে মণিপুৰৰ যে কনফাইননেছ সেই কনফাইননেছৰ ভিতৰৰ পৰা তুমি এনেকুৱা এটা শিল্পৰ আশা কৰিব পাৰা হয় তেওঁলোকৰ তাত হিন্দী এলাও নহয় আমাৰ ইয়াতে হিন্দী পালে আমাক কাকো আৰু বেলেগ নালাগে আমি নিজৰ হিন্দী চিনেমা এখন পাহৰি যাওঁ হিন্দী নাটক এখন পালে হিন্দী চিনেমা এখন পালে হিন্দী ৱেব ছিৰিজ এখন পালে কোন ৰবিজিতা গগৈ কোন শ্ৰদ্ধাৰে বাহাৰুল্লাৰ নামটো লৈছোঁ কোন বাহাৰুল ইছলাম কোন ৰবিজিতা গগৈ চবকে পাহৰি যাব পাৰে গতিকে আমাৰ ইয়াত সেই ভক্তিৰ ট্ৰেণ্ডটো নাই মণিপুৰ হৈছে সাংঘাতিক ভক্তিবাদী ট্ৰেণ্ড গতিকে তেওঁলোকে ভক্তি মুভমেণ্টৰ পৰা সৃষ্টি হোৱা গতিকে ভক্তি মুভমেণ্টৰ পৰা ৰতনথিয়াম নিজৰ গুৰু দেউতাক তেওঁৰ গুৰু তেওঁ সংগীত শিল্পী নৃত্যশিল্পী দেউতাক মাক সংগীতৰ শিল্পী মানে পৰম্পৰাগতভাৱে তাৰ পৰা সৃষ্টি হৈছে ৰতনথিয়ামে নিজে নভেল লিখে ৰতনথিয়াম নিজে ভিজুৱেল আৰ্টিষ্ট গতিকে সেই কনফাইননেছটো যে ভক্তি মুভমেণ্টৰ যিটো প্ৰভাৱ আমাৰ ইয়াত সেই ভক্তি মুভমেণ্টৰ প্ৰভাৱ অসমৰ পৰা কেতিয়াবাই ওলাই গ'ল একে সমসাময়িক সময়তেই মণিপুৰী বৈষ্ণৱিজিম আহিছে আৰু অসমতো বৈষ্ণৱিজিম আহিছে শংকৰদেৱৰ সময়ৰ পৰা মণিপুৰত পৰৱৰ্তী সময়ত আহিছে শংকৰদেৱ পৰৱৰ্তী সমসাময়িক সময়ত বাট আমাতকৈ পিছত আহিছে কিন্তু আশে পাশে আছে কিন্তু তেওঁলোকে এইটো এতিয়ালৈকে লৈ আহিছে তেওঁলোকৰ এটা হিন্দী বেণ্ড সেইকাৰণে মানুহখিনি কনফাইন ডাঙৰ টিভি চেনেলবিলাক নাই গতিকে চিৰিয়েলৰ প্ৰকোপ নাই গতিকে মানুহখিনি অকল নাটকে কৰে গতিকে নাটক কৰা আৰ্টিষ্ট অকল নাটকে কৰে গতিকে গুৱাহাটীক বাদ দি গুৱাহাটীৰ বাহিৰৰ বহুত শিল্পীও আছে যিয়ে অকল নাটককে কৰে সেইটো অসমৰ মানুহৰ কাৰণে খুব প্লাছ পইণ্ট গুৱাহাটীৰ বাহিৰৰ নাটকৰ চিনাৰিঅ'টো যিসকল অকল নাটকে কৰে আৰু নাটকে কৰিব বিচাৰে গতিকে নাটকৰ শিল্পী এজনে চিৰিয়েল বা এট দ্য ছেইম টাইম একে সময়তে তেওঁ বহুত মিডিয়ামত কাম কৰি থকা নাই গতিকে সেই শিল্পৰ পৰিচ্ছন্নতা মই সেইকাৰণে ৰতনথিয়ামৰ মণিপুৰতহে সম্ভৱ হয় মই আকৌ আপোনাৰ অতীতলৈ ঘূৰি যাব বিচাৰিছোঁ আপুনি যেতিয়া NSD পিছত আপুনি দিল্লীত বহুত দিন কাম কৰিলে তাৰপিছত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপুনি যেতিয়া কাম কৰিছে সেই কামৰ যাত্ৰাটো কিমান দূৰ আপোনাৰ বাবে ভাল লগা স্মৃতি কৰি থাকিব পাৰি আচলতে আৰু কাম হয়তো আগবাঢ়িব পৰা গ'লহেঁতেন বা মই নিজেও ভাবোঁ যে মই যিমান কাম কৰিলোঁ হয়তো আৰু বেছি কাম কৰিব পৰা গ'লহেঁতেন কিন্তু মই এট দি ছেইম টাইম মানে এতিয়া আহি মই ৰিয়েলাইজ কৰিছোঁ আমাৰ ছিষ্টেমটোত এইবিলাক সব আছে কিন্তু লবিজিম আছে নেপোটিজিম আছে তুমি কিমানখিনিলৈ আগবাঢ়ি যাবা তাৰ ডিচাইড কৰা মানুহ কিছুমান বেলেগ বহি থাকে শুনিবলৈ খুব বেয়া লগা হ'লেও কিন্তু এইবিলাক কথাবিলাক একদম সত্য গতিকে তুমি সেই গোটেই চাৰ্কলবিলাকৰ মাজেৰে যাব লাগিব এতিয়া তুমি সেইবিলাকৰ মাজলৈ যাব বিচাৰা নে নিবিচাৰা তুমি কিমান ইণ্ডিপেণ্ডেণ্ট হৈ থাকিব বিচাৰা কিমান প্ৰভাৱিত নোহোৱাকৈ থাকিব বিচাৰা গতিকে সেই ধৰণৰ সমস্যা কিছুমান থাকে এতিয়া তোমাক এজ এ ওমেন বহুত চেলেঞ্জ থাকে এতিয়া মোৰ সমসাময়িক সময়ৰ পৰিচালক এজনে হয়তো যিমান কাম কৰিছে বা মই যিমান কাম কৰিছোঁ বা নিজৰ বিষয়ে ক্লেইম কৰা নাই যে কি মই একদম বিদগ্ধ পণ্ডিত আৰু বহুত কাম কৰিলোঁ নহয় বাট মই নিজে দেখি শুনি মই বিলিভ কৰোঁ যে দিছ ইফ দ্য ওমেন ডাজ দেন দিছ কৰিছে এ মেন ডাজ দেন ইট ইজ দে ডিড ইট ইট ইজ চ' সেই প্ৰস্পেক্টিভবিলাকৰ ওপৰত আমাৰ ছ'চাইটি ওলাই অহা নাইতো সেইবিলাকৰ আমি বলি হৈ আছোঁ আৰু বলি হৈ হয়তো থাকিব লাগিব গতিকে আৰু এতিয়া আপোনাৰ যিখন অভিনয় প্ৰতিষ্ঠান য'ত আপুনি ছাত্ৰ ছাত্ৰীসকলক শিকাই আছে খুব গুৰুত্ব সহকাৰে শিকাইছে নতুন নতুন পদ্ধতিৰে শিকাইছে এতিয়া আপুনি গুৱাহাটীত আপুনি আপোনাৰ নাট্য চৰ্চা পৰিৱেশটো আপুনি কেনেধৰণে গঢ়ি তুলিছে নাট্য চৰ্চাৰ পৰিৱেশটোতো মই অকলে একো কৰিব নোৱাৰোঁ এইটো এটা মানে নাটক সমাজৰ বা শিল্পকলা বস্তুটোৱে সমাজৰ অংগ হয় গতিকে সমাজখন একচুৱেলি যোনফালে গৈ থাকে সমাজখনক নাটকে নিৰ্ণয় কৰিব নোৱাৰে গতিকে সমাজখন যেনেকৈ গৈ থাকে তেনেকৈয়ে যায় আচলতে দৰকাৰ আছে মই ভাবোঁ কি ভাৰতৰ বেলেগ বেলেগ ঠাইবিলাকৰ তুলনামূলকভাৱে আমি হয়তো অসমত আৰু বহুত কাম কৰিব পাৰিব লাগিছিলে
কিয় পৰা নাই তাৰ কাৰণে মই নিজেও ৰেছপনচিবল, নিশ্চয় মই নিজেও ৰেছপনচিবল। এনেকৈ আমি হয়তো আৰু কাম কৰিব পাৰিব লাগিছিলে, নতুন নতুন ইমান চিন্তা চৰ্চাৰ উন্মেষ ঘটাব পাৰিব লাগিছিলে, কিন্তু আমাৰ ইয়াতে বহুত ধৰণৰ লিমিটেশ্যনছ আছে। আমি ধৰা সেইকাৰণে আমাৰ ট্ৰেণ্ডবিলাক মণিপুৰৰ লগত তুলনা হ'ব নোৱাৰে, আমাৰ বিহাৰৰ লগতো তুলনা হ'ব নোৱাৰে, বিহাৰ লগতো তুলনা হ'ব নোৱাৰে। কলিকতা, ৱেষ্ট বেংগল হেজ এ হিউজ মানে এটা সমাজবাদী আন্দোলনৰ এটা দীৰ্ঘদিনীয়া এটা তেওঁলোকৰ মানে সমাজবাদী চিন্তাধাৰাই মানুহৰ জনজীৱনত প্ৰভাৱিত কৰিছে। গতিকে ক'ব নোৱাৰাকৈয়ে বহুত শিল্পী তেওঁলোকে সমাজবাদী, তেওঁলোকে সমাজকেন্দ্ৰিক কাম কৰে বা সেই ধাৰাটোৱে কলিকতাত বহুত কম পইচাতে নাটক হয়, কম পইচাতে নাটক কৰা, কম পইচাতে টিকেট বিক্ৰী কৰা, টিকেট বিক্ৰী কৰিয়ে নাটক চোৱা, সেই বস্তুবিলাক আমাৰ মাজত তেওঁলোকৰ মাজত আছে। মই মাজতে মন কৰিছোঁ ৰবীন্দ্ৰ ভৱনত যেতিয়া টিকেট লৈ অতি সামান্য মূল্য এটা টিকেট দিয়া হৈছিলে, কিছুমান মানুহে কুণ্ঠাবোধ কৰিছিলে, কথাষাৰে মোক গাত ধৰিলে। আমি বহুত কামত বিভিন্ন, আমি চিনেমা হল এখন এটালৈ যিমান বেছি টকা হ'লেও আমি কিন্তু চিনেমাখন চাই আহোঁ, কিন্তু অসমীয়া চিনেমাখনত আমি দুখোজ পিছু হওঁ, কিন্তু হলিউড বা বলিউডৰ চিনেমাখন যিমান টকা হ'লেও চাই আহিব পৰাটো আমি এটা গৌৰৱৰ বিষয় বুলি ধৰোঁ। কিন্তু সেই একেটা কথাই যেতিয়া ৰবীন্দ্ৰ ভৱনত এখন এটা অপেচাদাৰী নাট্যগোষ্ঠীয়ে যেতিয়া এখন নাটক কৰে, 2 টকা দিবলৈ কিন্তু মানুহে কুণ্ঠাবোধ কৰে। কিন্তু আজি সেই চিষ্টেমটো আমি গঢ়ি তুলিব পৰা নাই। আমি সেই ধৰণে অডিয়েঞ্চে কিনিব, আচলতে নিকিনাৰ কথা নাই। হয়তো মানে এই সমাজবাদী ধৰাটোক আমি হয়তো বহুত আগবঢ়াই লৈ যাব নিবিচাৰোঁ, সকলো ধৰণে পলিটিকেলি, সামাজিকভাৱে, বা সেইটো এটা মানুহৰ মাজতেই জাগৰণটো লাগিব যে এনেকৈ আগবঢ়াই লৈ যাবলৈ বা টিকেটবিলাক বিক্ৰী কৰিবলৈ। গতিকে খুব দৰকাৰ আছে। এতিয়া যদি ভালকৈ চাওঁ, আমি বহুত আছে, ধৰা আমাৰ অসমতে কিমান অডিটৰিয়াম আছে, অডিটৰিয়ামবিলাকৰ কোনেও টিকেট ছিষ্টেম কৰাৰ কথা ভবা নাই। গতিকে টিকেট ছিষ্টেম কৰিব লাগিব, মানুহে যাতে টিকেট, মই কিন্তু নিজে কৰা প্ৰতিখন নাটকৰ গুৱাহাটীত টিকেট কৰিয়েই মই প্ৰদৰ্শন কৰাওঁ। আৰু মই খুব মানে বহুত বছৰটো মই কাকো নিমন্ত্ৰণে নজনাইছিলোঁ, নিজে নিজে আহিছিলে আৰু আহিছিলেও, আৰু ভালেই অডিয়েঞ্চো হৈছিলে। গতিকে এই ধৰণে আৰু বেলেগ নাট্যকৰ্মীসকলেও নিজাকৈ পদক্ষেপ হাতত ল'ব লাগিব, আৰু সামাজিকভাৱে বা মানে কিছু সংখ্যক মানুহ লগ লাগি বা ধৰা এটা পাব্লিক ছেক্টৰটো এই বস্তুটোৰ ওপৰত এৱেৰনেছ গঢ়ি তোলা আৰু কাম কৰাৰ প্ৰয়োজনীয়তা আছে। কিন্তু সেইবিলাক মই সেইটোৱে কৈছোঁ যে কি ধৰা বিহাৰত এটা ষ্ট্ৰং IPTI মুভমেণ্ট আছিলে, কেলকাতাত এটা IPTI মুভমেণ্ট আছে, সমাজবাদীটো জানাই এইটো কিমান বছৰ সমাজবাদী চৰকাৰৰ আণ্ডাৰতে আছিলে। গতিকে সেই ঠাইবিলাকৰ কথাটো বেলেগ, কেৰেলাৰ থিয়েটাৰ বা কৰ্ণাটকৰ থিয়েটাৰ, এইবিলাক সকলোৱে এটা সমাজবাদী, এটা দীৰ্ঘদিনীয়া এটা সমাজবাদী চিন্তাধাৰাৰ প্ৰভাৱে তেওঁলোকৰ নাটক, চিনেমা, কবিতা, সাহিত্য আৰু তেওঁলোকৰ যিটো এটা কালেক্টিভনেছ, মানুহে শিল্পৰ বা শিল্প আৰু শিল্পীৰ যিটো এটা কালেক্টিভ এফৰ্ট, যিকোনো এটা ইছ্যুক লৈ বা যিকোনো এটা বিষয়ক লৈ এটা দায়িত্ব, সেই দায়িত্বটো শ্বেয়াৰ কৰে। গতিকে অসমৰ ক্ষেত্ৰত গৈ পেলাই কি হৈছে, এইটো এটা শব্দ হৈ থাকি যায়, থিয়েটাৰ ইজ এ ছ'চিয়েল ৰেছপনচিবিলিটি, উই নিড টু শ্বেয়াৰ। এইবিলাক কেইটামান শব্দ অসমত, গতিকে এইবিলাক যেতিয়ালৈকে অলপ মানে প্ৰয়োগ নহ'ব, যে আমাৰ মানুহ আগবাঢ়ি নাহিব, সকলোৱে এজনে আনজনক ছাপোৰ্ট কৰি এটা কালেক্টিভ ফৰ্মত আগবাঢ়ি নাযাব, তেতিয়ালৈকে মই ভাবোঁ যে অসমীয়া থিয়েটাৰ এনেকুৱা অৱস্থাতেই থাকিব। গতিকে বৰকৈ আগবাঢ়ি যোৱাটো সম্ভৱ নহয়। গতিকে এতিয়া COVID-19ৰ সময়খিনিত প্ৰত্যেকটো কামেই পিছুৱাই গৈছে, শিক্ষা ক্ষেত্ৰত, বাণিজ্য ক্ষেত্ৰত, উদ্যোগীকৰণৰ ক্ষেত্ৰত, ৰাজহুৱা জীৱনত প্ৰত্যেকটো ক্ষেত্ৰতে। কিন্তু এই নাট্য ক্ষেত্ৰখনৰ কিমান দূৰ ক্ষতি হ'ল বুলি ভাবে? সেইটো মই ভাবোঁ যে কি সকলো আৰ্টতে এতিয়া COVID-19ৰ যথেষ্ট প্ৰভাৱ পৰিব, আৰু অলৰেডি পঢ়া আৰম্ভ কৰিছে যেন মই অনুভৱ কৰিছোঁ, লেখা মেলা পঢ়ি বা এনেকুৱা ধৰণে। এইকাৰণে অনুভৱ কৰিছোঁ যে কাৰণ এই পাৰফৰ্মিং আৰ্টখিনি কি হৈছে, মানে আপোনাৰ আমি একদম পৰিৱেশ সন্মুখত কৰিব লগা হয়, অডিয়েঞ্চৰ সন্মুখত নচা যায়, অডিয়েঞ্চৰ সন্মুখত গান গোৱা যায়, অডিয়েঞ্চৰ সন্মুখত গান নহ'লেও নাচ আৰু নৃত্য আৰু নাটক, এই দুইটা বস্তু অন্তত একদম মানে সন্মুখৰ কলা, সমৰ মানে গণমুখী শিল্প, গণৰ সৈতে এটা পোনপটীয়া সম্পৰ্ক থাকে সদায়, যে কিন্তু সেই গণমুখিতাটো এতিয়া সম্ভৱ হৈ নুঠিব। সেইটোৱে হয়তো মই অসমীয়া নাটক শিল্পক যথেষ্ট এটা এনেকৈ হয়তো আমাক মানে এটা বান্ধি আনিব, কাৰণ কেতিয়ালৈকে হয়তো নাটক গৈ পেলাই মঞ্চত উপস্থাপন কৰিব পাৰিব, তাৰ হয়তো এতিয়ালৈকেতো একো নিশ্চয়তাই দেখা নাই। গতিকে এটা COVID-19 আচলতে চাবলৈ গ'লে এইটো এটা ভাইৰাছ যদি হয়,
তেতিয়াহ'লে বা এতিয়া বেক্টেৰিয়া নেকি বুলিও এটা প্ৰশ্ন আহি আছে যদি সঁচাকৈ ভাইৰাছৰ হয়তো আন বহুত ভাইৰাছৰ নিচিনাকৈ হয়তো COVID-19 থাকি যাব উই নিড টু লাৰ্ণ আই থিংক আমি সকলোৱে শিকিব লাগিব COVID-19ৰ সৈতে জীয়াই থাকিবলৈ আৰু মই ভাবোঁ যে কি ভাৰতবৰ্ষৰ মানুহে অলৰেডি HIV/AIDS লগত জীয়াই থাকিবলৈ শিকিলে আৰু তাৰ কাৰণে ভাৰত চৰকাৰে যথেষ্ট সজাগতা অৱলম্বন কৰাৰ পিছত HIV/AIDSটোক মানুহে বুজিলে আৰু HIV/AIDS বা কলেৰা বা হাইজা সেইবিলাক ইনফ্লুৱেঞ্জা এইবিলাক বেমাৰৰ নিচিনাকৈ হয়তো COVID-19 থাকি যাব তাৰ কাৰণে আমি হয়তো আমাৰ হেল্থ ইমিউন চিষ্টেম আৰু দূৰত্ব বজাই ৰখা এনেকুৱা ধৰণৰ কথা COVID-19ৰ ক্ষেত্ৰত আহিছে ধৰা ইনফ্লুৱেঞ্জা হ'লে ইমান তেতিয়াও অলপমান দূৰত্ব বজাব লাগে কিন্তু এইটো ইমান চিভিয়াৰ কেছ নহয় বা HIV/AIDSটো এটা বহুত কমপ্লিকেটেড প্ৰক্ৰিয়াৰ মাজেৰে HIV/AIDS সংচৰিত হ'ব পাৰে কিন্তু COVID-19টো এনেকৈ যে তোমাৰ পৰা মোৰ পৰা এনেকৈ আমি মানে বহুত সহজতে এইটো বিয়পি যোৱাৰ সম্ভাৱনাটা থাকে কাৰণে আৰ্ট এণ্ড কালচাৰৰ কাৰণে এটা বহুত এটা মানে সংকটজনক পৰিৱেশৰ সৃষ্টি হৈছে প্ৰত্যেকটো মুহূৰ্ততে আজিকালি আমাক কোৱা যায় যে সামাজিক দূৰত্ব আৰ্ট কালচাৰৰ ক্ষেত্ৰত সামাজিক দূৰত্ব শব্দটো নাখাতে ৰবিছা বা মোৰ আৰু এটা কথা আপোনাক সুধিব মন গৈছে সম্প্ৰতি নাটকৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ সম্পৰীক্ষা চলি আছে এতিয়া আমি ক'ৰবাত পঢ়িবলৈ পাইছোঁ যে সেই মঞ্চ এৰি এতিয়া খুব দৰ্শক আৰু অভিনেত্ৰীসকল খুব কাষৰ পৰা খুব মানে ঘৰুৱা পৰিৱেশত নাটক কাম চলিছে এটা ড্ৰয়িং ৰুমতো কেতিয়াবা এটা নাটকৰ পৰিৱেশ হয় বা আৰু ছ'ল' পাৰফৰ্মেঞ্চ আপোনাৰ পৰিচালনাত মই চাইছিলোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ দিল্লীত আমাৰ সীমা বাইদেৱে কৰা ব্ৰকেন ইমেজেছ সীমা বাইদেউৰ সেই অভিনয় আপোনাৰ পৰিচালনাত দুৰ্দান্ত অভিনয় কাৰণ তেখেতে সীমা বিশ্বাস বাইদেউৰ কথা আমি আৰু কি ক'ম আৰু তেখেত এগৰাকী আৰু দুই নম্বৰ যেতিয়া এনেকুৱা আৰ্টিষ্ট পোৱা যায় বাইদেউ সীমা বিশ্বাস বাইদেউ সম্পূৰ্ণখিনি অভিনয় কৰিবলৈ উজ্জ্বলাই আপোনাৰ পৰিচালনাই উজ্জ্বলি উঠিছিল আপোনাৰ পৰিচালনাত ধৰা এতিয়া তেনেকুৱা আৰ্টিষ্টো পাব লাগিব তুমি ধৰা এটা এতিয়া ধৰা এনেকুৱা সম্পৰীক্ষাৰ কথা তুমি যেতিয়া কৈছা তেতিয়া সম্পৰীক্ষাৰ কাম কৰিবলৈ গ'লে আৰ্টিষ্টৰো সমানে পাৰ্টিচিপেশ্যন লাগে পৰিচালক এজনে ধৰা পাৰফৰ্মেঞ্চ এটা ধৰা অকলে বহুত দূৰলৈ লৈ যাব নোৱাৰে কাৰণটো ফাইনেলি তোমাৰ সন্মুখলৈ অভিনেতাজন আহি আছে গতিকে অভিনেতাজনৰ ছাপোৰ্ট অভিনেতাজনৰ পাৰ্টিচিপেশ্যনটো খুব প্ৰয়োজন ঠিক সেইধৰণে বেলেগো আজিকালি যিবিলাক লাইট ডিজাইন হওক ছেট ডিজাইন হওক কষ্টিউম ডিজাইন হওক এই ডিজাইনিং ডিপাৰ্টমেণ্টবিলাকো খুব ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতো যথেষ্ট ইতিমধ্যে এক্টিভ হৈছে অসমত এতিয়াও ডিজাইন এক্টিভেট নহয় যে মানে কোনেও ডিজাইনৰ বিষয়ে হয়তো ইমান নাভাবে বা ইমান কৰিব পৰা নাই হয় ৰবিশাবা হয় আৰু এই যে সম্পৰীক্ষাৰ কথাবিলাক কিমান দূৰ যুক্তিসংগত এতিয়া ইয়াত অসমত কিমান দূৰ হৈ যায় এই যে খুব কম দৰ্শকৰ মাজত অতি মুখামুখিকৈ যে অভিনেত্ৰীসকলে অভিনয় কৰিছিলে অসমত কিমানখিনি আগবাঢ়িছেনে ধৰক কিছুমান নাটক কৰে ৰাইজে বহুত ক্ষেত্ৰত কৰে ধৰক আজিকালিতো বহুত মই কেইবাখনো নিজেও গ'লোঁ যে পথাৰৰ নাটক কৰা আৰম্ভ কৰিছে ধৰা শুক্ৰাচাৰ্যই নিজৰ গাঁও পাতি তাতে কৰিলে এটা নিদৰ্শন দাঙি ধৰিলে এইটো এটা তাৰ মানে বহুত একান্তপতীয়া তেওঁৰ মানে একান্তপতীয়া প্ৰয়োগ তাৰপিছতে প্ৰয়াস তাৰ ফলত গৈ ইমান ধুনীয়া এখন বাডুংডুপা থিয়েটাৰ ক্ষেত্ৰ তাত গঢ় লৈ উঠিছে আৰু তাৰেই অনুকৰণত বা হয়তো নিজাকেও কোনোবাই চিন্তা কৰিছে বহুত ঠাইত এটা ফেষ্টিভেল ওলাইছে এতিয়া ধৰক গহপুৰ ফালেও এনেকুৱা এটা ফেষ্টিভেল হয় নগাঁৱৰ ওচৰতো এনেকুৱা ফেষ্টিভেল হয় গতিকে পথাৰৰ মাজতেই অডিয়েঞ্চ বহি আছে আৰু তাতেই নাটকৰ শ্ব' হৈছে চ' কিছুদিন আগতে মই নিজেও এনেকুৱা এটা ফেষ্টিভেলত মই সৌৰভ চলিহাৰ হেৰিটো দুপৰীয়া নামৰ গল্পটোৰ আধাৰত এখন নাটক কৰিলোঁ আমাৰ মঞ্চ ইফালে মাজেদি নদীখন গৈছে আৰু নদীখনৰ পাৰত অডিয়েঞ্চ বহিছে কি যে এটা মানে অপূৰ্ব পৰিৱেশ সৃষ্টি হয় গতিকে সেই এটা আত্মিক ৰিলেশ্যন হৈ যায় তাতে কোনো চাউণ্ড ছিষ্টেমৰ ব্যৱস্থা নাই অডিয়েঞ্চৰ ভইচেৰে তেওঁলোকে শুনিছে আৰু বহুত সময় নাটকবোৰ শেষ হোৱাৰ লগে লগেই নাটকৰ ওপৰত এটা আলোচনা দিয়া হৈছে গতিকে এইবিলাক বহুত ঠাইত আগৰ পৰা হৈ আছে অসমত আৰু আগতে হ'ব পাৰিলেহেঁতেন কিন্তু এতিয়াও হৈছে কিন্তু অলপ অৰ্গেনাইজ কৰাৰ প্ৰয়োজনীয়তা থাকে সহায় সহযোগিতাৰ প্ৰয়োজনীয়তা থাকে অৰ্থনৈতিকভাৱে গোটেই কামবোৰ বহুত চেলেঞ্জিং হয় অলপমান অৰ্থৰ আগমন হ'লে এই কামবোৰ আৰু ভাল হৈ যাব বুলি মোৰ ধাৰণা অৰ্থৰ কথা যেতিয়া ওলাইছে অসমৰ নাট্য জগতখনত পেছাদাৰী দিশটো কিমান দূৰ আগবাঢ়িছে নাটক কৰি এজন ব্যক্তিয়ে তেওঁ আৰ্থিকভাৱে সচ্ছল জীৱন যাপন কৰিব পাৰেনে এইটো গোটেইটো নিজৰ ওপৰত কথা এতিয়া ধৰা তুমি ব্ৰেড খালে হ'বনে নহয় মানে ব্ৰেডৰ লগত সদায় বাটাৰ লাগিব ইটছ লাইক ডেট ব্ৰেড এণ্ড বাটাৰটো কমোৱাটো মানে ভাত মাছ খাই থাকিব পৰাটো বহুত নিজৰ কথা আমি যেতিয়া 1990sতে ওলোৱা গতিকে 1990sৰ পৰা এতিয়ালৈকে মই অকল নাটকে কৰি আছোঁ আৰু উইদাউট ভেৰি মিনিমাম মানে উইদাউট ভেৰি এনি গভৰ্ণমেণ্ট ছাপোৰ্ট
গতিকে তোমাৰ নিজৰ ওপৰত তোমাৰ নিজে প্ৰতিভা তুমি নিজে ডেভেলপ কৰা তুমি নিজৰ ৰাস্তা বিচাৰি উলিওৱা তুমি এইটো লাইনত থাকিব বিচাৰা কাৰণে তুমি কাম জেনেৰেট কৰা নিজৰ কাৰণে নিজৰ ক্ষেত্ৰখন মানে অসমত এতিয়াও নিজেই যোগাৰ কৰিব লগীয়া অৱস্থা ইয়াতে কোনেও কোনো ক্ষেত্ৰত নিৰ্মাণ কৰি থোৱা নাথাকে আৰ্ট এণ্ড কালচাৰৰ গতিকে সেইকাৰণে নিজেই কৰিব লগা থাকে সেইকাৰণে নিজে যদি কৰি লোৱা আই থিংক পিপল কেন লিভ লাইক এই কোভিড-19 এই সময় যে লকডাউন পিৰিয়ড হ'ল এই পিৰিয়ডটোত আপুনি কি কৰি পাৰ কৰিলে মই কিবা কিবি কৰি আছোঁ মই বহুত মাজতে প্ৰথমখিনিতো যথেষ্ট এনেই খালী হৈ থকা গ'ল এটা প্ৰকাণ্ড বিগ এটা শূন্যতা তাৰ পিছৰখিনি মই কিছু অকণমান পঢ়া শুনাও কৰিলোঁ খুব কম কিন্তু যিমান পঢ়িব পাৰিম বুলি ভাবিলোঁ সিমান পঢ়া নহ'ল যিমান চিনেমা চাই পেলাব পাৰিম বুলি ভাবিছিলোঁ সিমান চোৱা নহ'ল তাৰপিছত মই কিবা কিবি কৰি থাকোঁ জৰা মোৰ ফোনত ল'ৰা ষ্টুডেণ্ট বিভিন্ন ঠাইৰ ষ্টুডেণ্টসকলৰ লগত কথা বতৰা চলি থাকে নাট্য দৰ্শন বা নাট্যৰ পৰিচালক ভাৰতৰ বিভিন্ন ঠাইৰ তেওঁলোকৰ লগত কথা বতৰা চলি থাকে ব্যক্তিগতভাৱে আই থিংক মই নিজে বহুত কথা ভাবিবলৈ সময় পালোঁ আৰু ভাবি কিছুমান কথাৰ মই নিষ্কৰ্ষত উপনীত হ'বলৈ মই সক্ষম হ'লোঁ যে এই কথাখিনি মই সদায় খুব বেছি পজিটিভলি ভাবি থাকিছিলোঁ নাই আচলতে ভাল দিন এই ঠিক হৈ যাব আৰু ভাল হ'ব ইকনমিটো আৰু ভাল হ'ব থিয়েটাৰত ইকনমি আহিব টিকেট বিক্ৰী হ'ব এই এটা ধুনীয়া পৰিৱেশ হ'ব কিন্তু আচলতে তেনেকুৱা হ'ব লগা একো নাই তেনেকুৱা একো নহয় আচলতে সেই যে অতি উৎসাহী কিছুমান কথা ভাবি থকা গৈছিলে সেই কথাবোৰ ৰিয়েলাইজ কৰিলোঁ আচলতে সেইটো তেনেকুৱা নহয় ছেকেণ্ড আই ৰিয়েলাইজ কৰিলোঁ যে বহুত কাৰণে জীৱনটো মানে অবভিয়াছলি এনেকুৱাটো নহয় যে তুমি কিন্তু সেই যে নাটকৰ ক্ষেত্ৰখনত তুমি নিজকেই এনেকৈ মানে অকল নাটকৰ ক্ষেত্ৰত যে দি দিলোঁ সেই কথাটো মই ইমানকৈ অনুভৱ কৰা নাছিলোঁ এতিয়াই গম পালোঁ যে বহুত সময় মই নাটকৰ লগত দিলোঁ জীৱনৰ আৰু সেইটো আছে আৰু কি পালোঁ কি নাপালোঁ যেতিয়া ভাবোঁ তেতিয়া ভাবোঁ যে বহুত নাপালোঁ হয় আৰু অনাগত দিনত আমিতো ভাল হ'ব বুলি ভাবি আছোঁ কোভিড-19 শেষ হ'ব অন্তত পূজাৰ পিছলৈ আমি চাগে এখন ধুনীয়া আকাশ শৰতৰ মুকলি আকাশখন শেৱালি ফুলৰ সুবাসেৰে আমি পাম সেই সময়খিনিত আপোনাৰ নতুন কৰ্মসূচী কিবা আছে নেকি যেতিয়া আমি সকলো ভাল হৈ যাম নতুন ডেফিনেটলি কাম মই কেইবাটাও বিভিন্ন ধৰণৰ কাম হাতত ৰখা আছে অলপ লেখা মেলাৰ কামো আছিলে বা লেখা মেলাতকৈ এটা নাটক চিনেমা এইবিলাক অলপ প্ৰডিউচ কৰাৰ এটা পৰিকল্পনা আছে যিখিনি এইখিনি আমাৰ যথেষ্ট ৰৈ গৈছে তো মই ভাবোঁ যে সেই কামবিলাকত আকৌ আগবাঢ়িব পাৰিম ধন্যবাদ ৰবিজিতা বা দৰ্শকসকল এগৰাকী নাট্যশিল্পী বিশিষ্ট পৰিচালক ৰবিজিতা গগৈ আপোনালোকে ৰবিজিতা বাৰ লগত কথা পাতি ৰবিজিতা বাৰ কথা শুনি নিশ্চয় ভাল পালে অত্যন্ত দায়িত্বশীলভাৱে তেখেতৰ কাম কৰি আহিছে আটাইতকৈ ডাঙৰ কথা ৰবিজিতা বাক মই বহু আগৰ পৰা জানো আমি একেলগতে একে হোষ্টেলতে আছিলোঁ তেতিয়াৰ পৰা আমি দেখা পাওঁ ৰবিজিতা বা খুব ষ্ট্ৰিক্ট আৰু নাটকৰ ক্ষেত্ৰত ৰবিজিতা বায়ে কেতিয়াও কম্প্ৰমাইজ নকৰে কম্প্ৰমাইজ আৰু নাটক হ'বই নোৱাৰে তাতে ৰবিজিতা গগৈ আমি তেনেকৈ কথা পাতিছিলোঁ ৰবিজিতা বাই নিজৰ কথাখিনি কিন্তু সদায় লুকুৱাই ৰাখে কাৰণ ৰবিজিতা বা এনে এগৰাকী নাট্যশিল্পী তেখেত ভাৰতবৰ্ষৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত বহুকেইজন জ্যেষ্ঠ নাট্যকৰ্মীৰ লগত তেখেতে কাম কৰিছে অনুপম খেৰৰ পৰা আৰম্ভ কৰি তেখেতে বহু গুণী জ্ঞানীজনৰ লগত কাম কৰিছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰলৈ তেখেতে নাটকৰ প্ৰশিক্ষণ দিবলৈ গৈছে আৰু ৰবিজিতা বাই যিখিনি কাম কৰে সদায় পদ্ধতিগতভাৱে অধ্যয়ন কৰি কাম কৰে নাটক এনেকুৱা এটা শিল্পকৰ্ম য'ত এজন নাট্যকৰ্মীয়ে তেখেতৰ অভিনয়েৰে মঞ্চত দক্ষতাখিনি প্ৰতিপন্ন কৰাৰ লগতে তেওঁ যে এগৰাকী অভিনয় শিল্পী সেই স্থানলৈ অৱতীৰ্ণ হ'বৰ বাবে তেওঁ যথেষ্ট পঢ়া শুনা কৰিব লাগিব পদ্ধতিগত আৰু পুথিগত অধ্যয়ন নহ'লে এগৰাকী ব্যক্তি কেতিয়াও সম্পূৰ্ণ অৰ্থত নাট্যকৰ্মী হ'ব নোৱাৰে সেই কথাখিনি কিন্তু ৰবিজিতা গগৈয়ে খুব সুন্দৰকৈ তেওঁ সকলোকে বুজাই দিয়ে আৰু সকলোকে বুজাই দিয়াৰ আগতে তেওঁ নিজে কিন্তু খুব সুন্দৰকৈ পঢ়া শুনা কৰে ৰবিজিতা বাৰ লগত কথা পাতি খুব ভাল লাগিল মই কেইবাদিনো ৰবিজিতা বাক নিমন্ত্ৰণ কৰিছিলোঁ কিন্তু বাই ইতিমধ্যে বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অনলাইন ক্লাছবিলাক কৰি আছে গতিকে বাৰ সময় খুব কম তথাপিও আজি বা আহিলে বা আকৌ এবাৰ আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আহি ভাল লাগিলে বহুত দিনৰ মূৰত তোমাক লগ পালোঁ থেংক ইউ ৰবিজিতা বা ধন্যবাদ দৰ্শকসকল Welcome to Spectrum Adventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience
dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016, Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017, and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.